start the program now, sir? Yes, yes. A very good evening to respected Dr. Diganta Vishwa Sharma, sir, and all the participants present here. I Brinda Talukdar, a PhD scholar of the Department of Philosophy, Guwahati University, welcome you all to 19th session of the year-long lecture series organized by Guwahati University on Indian knowledge system through the lens of Sri Aurobindo. Dr. Diganta Vishwa Sharma sir has been designated as the Professor of Practice at Dibrugarh University and renowned Assamese writer and translator. An Assam-based scholar who received the Sahitya Academy Award for Translation has created a record for being the sole speaker in a year-long series of 100 lectures on Indian culture. Now, without any further delay, let us proceed with today's session. Thank you everyone for your presence. I now invite Dr. Diganta Vishwa Sharma sir to deliver his lecture. Namaskar. This is our 19th lecture. And I welcome all my esteemed participants. Already we have an elaborate discussion on glimpse of IKS, a glimpse of IKS with reference to the word Indian and knowledge. In our first spell, our pratham to jitu prajjay asil, our pratham prajjay to tami, a Bharatiya Gyan Paramporar Ebhumuki, aru bishekkoi, ei je Bharatiya Gyan Parampora, ei bakyankhot jitu Gyan aru Bharatiya, ei duta shobdo ase, সেই দুটা শব্দৰ সৈতে আমি বিশেষ সংগতি ৰাখি আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ আমি যেটো সূচনা পৰ্ব অৰ্থাৎ এবুমুখী আমি আলোচনা কৰিলো কিন্তু এই যে ভাৰতৰ বিষয়ে আমি আমাৰ তৃতীয়টো সেগমেন্টত আমি পুনৰ বিস্তাৰিতভাৱে আলোচনা কৰিম অৰ্থাৎ what is India's how India believes about herself আমি ভাৰতবৰ্ষই নিজকে ভাৰতবৰ্ষ কি বুলি ভাবে পৃথিৱীৰ আন 10খন দেশৰ দৰে আধুনিক যিসকল ৰাজনৈতিক বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ শিক্ষক বা বিশেষজ্ঞই মানে যি ধৰণে জাতীয়তাৰ সংজ্ঞা দিছে জাতিৰ সংজ্ঞা দিছে আমি সেই ধৰণেই ভাবো নে ভাৰতবৰ্ষৰ নিজৰ সুকীয়া সূত্ৰ আছে আমি অৰ্থাৎ যেটো ভাৰত বোধ আইডিয়া অফ India's idea about herself, India's idea of nationalism. আমি সেই সেগমেন্টটো তৃতীয় ক্ষেত্ৰত এজ এ তৃতীয়টো পৰ্যায়ত আমি একেবাৰে বিতংভাৱে আলোচনা কৰিম এতিয়া আমি আলোচনা কৰি আছো দি ইউনিভাৰ্সাল and contemporary relevance and importance of IKS. Universal and contemporary relevance and importance. সাৰ্বজনীন আৰু সমসাময়িক প্ৰাসংগিকতা আৰু গুৰুত্ব কিয় সাৰ্বজনীন আমি সেই বিষয়েও কথা পাতিম সাৰ্বজনীন মানে সমগ্ৰ জগতক লৈ কাৰণ ভাৰতীয় জ্ঞান পৰম্পৰাৰ এটা তাৰ ফল হল আমি নিজৰ বাবে আমাৰ প্ৰাসংগিকতা আছে আৰু তাৰ এটা ফল হল সমগ্ৰ জগতৰ বাবে ইউনিভাৰ্সাল ৰিলেভেন্স আছে সমগ্ৰ জগতৰ ক্ষেত্ৰত প্ৰাসংগিকতা আছে আৰু হেয়াই ভাৰতৰ এটা বিশেষত্ব ভাৰত জিয়াই আছে কেৱল ভাৰতৰ বাবে নহয় ভাৰতীয় জাতীয়তাবাদৰ এইটো যেটো প্ৰধান বৈশিষ্ট্য পৃথিৱীৰ আন দেশ জিয়াই আছে নিজৰ বাবে কেৱল মাত্ৰ কিন্তু ভাৰতবৰ্ষ জিয়াই আছে সমগ্ৰ জগতৰ বাবে আৰু সেইভাবে আমি ইউনিভাৰ্সাল ৰিলেভেন্স অফ ইণ্ডিয়ান নলেজ এই বিষয়টো আমি আলোচনা কৰিম আৰু আমাৰ বাবে কি কেনেকুৱা প্ৰাসংগিকতা আছে আমি ইতিমধ্যে দুটা তিনিটা সত্ৰ আমি আলোচনা কৰিছো আৰু প্ৰথমটো আলোচনা সত্ৰত আমি কি আলোচনা কৰিছিলো how our intellectual elites how our educated Indians are self-alienated, culturally self-alienated. আমি কি ধৰণে ভাৰতবৰ্ষৰ এইটো এটা সমগ্ৰ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ ক্ষেত্ৰত এটা বিশিষ্ট বৈশিষ্ট্য যে ভাৰতবৰ্ষৰ যেটো শিক্ষিত সমাজ বিশেষকৈ অতি শিক্ষিত প্ৰবুদ্ধ সমাজ সেই সমাজটোহে ভাৰতীয় সংস্কৃতিৰ পৰা বিচ্ছিন্ন ভাৰতৰ পৰা বিচ্ছিন্ন ভাৰতবৰ্ষৰ অশিক্ষিত সমাজ ভাৰতৰ ভূমিৰ হৈতে শিপাৰ হৈতে এতিয়াও পূৰ্ণ ৰূপে সংপৃক্ত হৈ আছে যিসকল ভাৰতৰ শিক্ষিত মানুহ
তেওঁলোকহে সন্মোহিত হৈছে পাশ্চাত্যৰ প্ৰতি। পাশ্চাত্যৰ প্ৰতি সন্মোহিত কোন হৈছে? ভাৰতৰ শিক্ষিত সমাজ, ভাৰতৰ অতি শিক্ষিত সমাজ, ভাৰতৰ প্ৰবুদ্ধ সমাজ। হাৰ্ভাৰ্ড, অক্সফোৰ্ড, কেম্ব্ৰিজে কাক আকৰ্ষণ কৰে? ভাৰতৰ শিক্ষিত সমাজক আকৰ্ষিত কৰে। ভাৰতৰ শিক্ষিত সমাজে অভাৰৱেলড, আমি পাশ্চাত্যৰ প্ৰতি আমি অভাৰৱেলড, আমি সন্মোহিত হৈছো। কিয় সন্মোহিত হৈছো? তাৰ কাৰণ আমি ইতিমধ্যে ব্যাখ্যা কৰিছো। তাৰ পিছত আমি ব্যাখ্যা কৰিছিলো এই পৰিণতি স্বৰূপ, এই যে আমি সন্মোহিত হলো, আমাৰ মাজত হীনমন্যতা, ইনফেৰিয়ৰিটি কমপ্লেক্স, আমাৰ মাজত ইনফেৰিয়ৰিটি আহিল, যাৰ বাবে শেষত গৈ পেলাই তাৰ যিটো অৱস্থানভাৱী পৰিণামেই হ'ল কালচাৰেল সেলফ এলিনেশ্যন। আৰু কৈছে যে বিশেষকৈ আৱাৰ ইণ্টেলেকচুৱেল ইলাইটছ, অৰ্থাৎ যিটো অভিজাত শিক্ষিত সমাজ, এই অভিজাত শিক্ষিত সমাজটোহে ভাৰত এই যিটো কাৰণত, অৰ্থাৎ আমি যে ব্ৰিটিছৰ সৈতে আৰু তাৰ আগতে ইছলামৰ সৈতে সামৰিক আৰু কূটনৈতিক উভয়ভাৱে আমি পৰাজিত হৈছিলো, আৰু পৰাজিত হোৱাৰ পৰিণতি স্বৰূপে আমি বিজয়ীৰ প্ৰতি সন্মোহিত হৈছিলো, আৰু সন্মোহিত হৈ আমি অভিভূত হৈ পৰিছিলো, অৰ্থাৎ অভাৰৱেলড। আৰু তাৰ পৰিণতি স্বৰূপেই আমাৰ শিক্ষিত সমাজ ভাৰতবৰ্ষৰ সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল। আৰু ৰামস্বৰূপে লিখিছে যে যিগৰাকী ঋষিৰ কথাৰে আমি আৰম্ভ কৰিছিলো, ৰামস্বৰূপে কৈছে যে বৰ্তমান সময়ত সেয়া একেবাৰে যে ডমিনেটিং বুলি কৈছে, যে বৰ্তমান সময়ত ভাৰতৰ শিক্ষিত সমাজ একেবাৰেই ভাৰতীয় সংস্কৃতিৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। গতিকে আমাৰ প্ৰথমটো উদ্দেশ্য, আমি যে ইউনিভাৰ্চেল ৰেলিভেন্স বা কণ্টেম্পোৰাৰী ৰেলিভেন্স হ'ল টু ৰিএৱেকেন আৱাৰ এডুকেটেড ইলাইটছ টুৱাৰ্ডছ ইণ্ডিয়ান নলেজ চিষ্টেম, টুৱাৰ্ডছ ইণ্ডিয়া। আমি ইণ্ডিয়ান নলেজ চিষ্টেমৰ আমি যিটো সূত্ৰ কি বুলি পঢ়িছিলো ব্যাখ্যা, যে ইণ্ডিয়ান নলেজ চিষ্টেম মিনছ প্ৰেক্টিকেলি এভৰিথিং এবাউট ইণ্ডিয়া, প্ৰেক্টিকেলি এভৰিথিং এবাউট ইণ্ডিয়া। গতিকে আমাৰ যিটো বিচ্ছিন্ন অভিজাত শিক্ষিত অতি শিক্ষিত সমাজ, এই অতি শিক্ষিত সমাজক আমি পুনৰ বিজড়িত কৰিব বিচাৰিছো, তেওঁলোকক ৰিএৱেকেন কৰিবলৈ বিচাৰিছো, তেওঁলোকক জাগৰিত কৰিব বিচাৰিছো। সেইবাবেই আমি IPS আজি বিশ্ববিদ্যালয়ৰ মাজত নতুনকৈ অধ্যয়নৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে ব্যৱস্থা কৰিছে। আমাৰ অশিক্ষিত সমাজৰ মাজত পঢ়োৱাৰ বাবে ব্যৱস্থা কৰা নাই, কাৰণ অশিক্ষিত সমাজে শিক্ষিত সমাজক অনুসৰণ কৰে। শিক্ষিত সমাজ যদি বিজড়িত হৈ থাকে, শিক্ষিত সমাজ যদি শিপাৰ লগত সংপৃক্ত হৈ থাকে, তেতিয়াহ'লে অশিক্ষিত সমাজো সংপৃক্ত হৈ থাকিব। কিন্তু মহাৰিষিয়ে কিন্তু কেৱল অভিভূত হোৱা বুলি কোৱা নাই। শ্ৰী অৰবিন্দই কৈছে যে উই আৰ হিপনটাইজড বাই দি ইউৰোপিয়ান কালচাৰ, উই আৰ হিপনটাইজড, আমি সন্মোহিত হৈ আছো। আৰু তাৰ পিছত কৈছে কিয় সন্মোহিত হৈ আছো, আমি সেই বিষয়েও কথা আলোচনা কৰিছিলো, আমি সেইখিনিও আলোচনা কৰিছিলো। তাৰ পিছত আমি আলোচনা কৰিছিলো কিয় আমি হিপনটাইজড হৈ আছো। এটাটো আমি ৰামস্বৰূপৰ ব্যাখ্যাৰে কথাখিনি আলোচনা কৰিছিলো, কিয় আমাৰ শিক্ষিত সমাজ কালচাৰেলি সেলফ এলিনেটেড হৈছে। আৰু তাৰ পিছত আমি মহাৰিষিৰ ব্যাখ্যাৰে আমি আলোচনা কৰিছিলো যে আমাৰ কিয় এই ভাৰতবাসী ইউৰোপীয় সংস্কৃতিৰ সকলো ক্ষেত্ৰতে এতিয়াও কিয় সন্মোহিত হৈ আছে একাংশ, আৰু আমি প্ৰায় সকলোৱে এতিয়াও কিয় ৰাজনীতিৰ ক্ষেত্ৰত সন্মোহিত হৈ আছো, সেই বিষয়েও আমি ইতিমধ্যে আলোচনা কৰিছো। আৰু আলোচনা কৰি আমি এটা অনুচ্ছেদ আমি ইয়াতে পাঠ কৰিছিলো যোগী অনিৰ্বাণৰ। এই গোটেই পৰিস্থিতিখিনি সেই যোগী অনিৰ্বাণৰ এটা অপূৰ্ব এটা মানে ব্যাখ্যাৰ জৰিয়তেও আমি এই যে প্ৰাচ্য আৰু কি কয় যে পাশ্চাত্যৰ মাজত যিটো সংঘাত, আৰু এই সংঘাতৰ পৰিণতি স্বৰূপে ভাৰত যে দিশহাৰা হৈ গৈছিল, আৰু সেই দিশহাৰা হোৱাৰ পৰিণাম স্বৰূপেই ভাৰতীয় শিক্ষিত সমাজ পাশ্চাত্যৰ প্ৰতি সন্মোহিত হৈছিল, আজিও সন্মোহিত হৈছে। আৰু সেইবাবেই আমি পুনৰ ভাৰতীয় জ্ঞান পৰম্পৰা আলোচনাৰ মাজলৈ সচেতনভাৱে ইচ্ছাকৃতভাৱে আনিবলৈ যত্ন কৰিছো। আমাৰ শিক্ষিত সমাজক, আমাৰ অতি শিক্ষিত সমাজক, আমাৰ বৌদ্ধিক অভিজাত বৰ্গটোক ভাৰতবৰ্ষৰ সৈতে পুনৰ জড়িত কৰাৰ বাবে, যিসকল বিচ্ছিন্ন হৈছিল। তাৰ পিছত আমি আলোচনা কৰিছিলো, যিটো আমি পৰৱৰ্তী সময়ত আৰু ভালদৰে কৰিম, আমি কিয় আমাৰ ভাৰতৰ এই যে অধঃপতন হৈছিল, অধঃপতনৰ মূল 4টা কাৰণৰ বিষয়ে আমি আলোচনা কৰিছিলো। কিন্তু তাৰ পিছত কিন্তু মহাৰিষিয়ে এটা কথা কৈছিল যে কিন্তু য'তেই ভাৰতীয় শক্তিয়ে প্ৰত্যাহ্বান সৃষ্টি কৰিছে,
তাতেই কৈছে কি বুলি কৈছে তেওঁ কৈছে যতেই ভাৰতীয় প্ৰকৃতিয়ে বিৰুদ্ধাচৰণ কৰিবলৈ সমৰ্থ হৈছে বীৰ্যৰ সৈতে আক্ৰমণ আৰু সমাৰোহৰ সৈতে সৃষ্টি কৰিব পাৰিছে তাতেই ইউৰোপীয় চকুত চাপ মাৰি ধৰা যাদুৰ মোহিনী শক্তি তৎক্ষণাৎ হীনবীৰ্য হ'বলৈ আৰম্ভ কৰিছে কৈছে but wherever the Indian spirit has been able to react to attack with energy and to create with eclat মানে সমাৰোহৰ সৈতে to create with eclat the European glamour has begun immediately to lose its hypnotic power এটা উদাহৰণ ভাৰতবৰ্ষৰ স্বদেশী আন্দোলন ৰাজনীতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্বদেশী আন্দোলন এক ব্যাপক প্ৰত্যাহ্বান আছিল এই যে ইংৰাজ শক্তিৰ বিৰুদ্ধে ভাৰতৰ স্বদেশী আন্দোলন আপোনালোকক যদি কোনোবাই সুধে হোৱাট ইজ দি প্ৰুফ 1947 চনত ব্ৰিটিছ দুৰ্বল আছিল ভাৰত শক্তিশালী আছিল শক্তিশালী ভাৰত আৰু দুৰ্বল ব্ৰিটিছ অথচ আমি বিভাজন ৰোধ কৰিব নোৱাৰিলো কাৰণ স্বদেশী আন্দোলনৰ পিছত কংগ্ৰেছে যি ৰাজনীতি কৰিছিল সেই ৰাজনীতিৰ লগত ভাৰতীয় জ্ঞান পৰম্পৰাৰ সম্পৰ্ক কিমান আছিল এয়া সন্দেহজনক ৰাজনৈতিক আন্দোলন আছিল কিন্তু সাংস্কৃতিকভাৱে কিমান ভাৰতীয় আন্দোলন আছিল সন্দেহজনক কিন্তু স্বদেশী আন্দোলন মহাৰিকিয়ে কৈছে পৰিপূৰ্ণৰূপে not 99.99% স্বদেশী আন্দোলন পৰিপূৰ্ণৰূপে ভাৰতীয় সংস্কৃতি ভাৰতৰ সৈতে বিজড়িত আছিল ভাৰতৰ সৈতে সম্পৃক্ত আছিল আৰু তাৰ আটাইতকৈ যিটো তাৎপৰ্যপূৰ্ণ সফলতা কি আছিল আমি সকলোৱে জানো ব্ৰিটিছে 1905 চনতেই আমাৰ বংগ বিভাজন কৰিছিল আৰু তেতিয়া ব্ৰিটিছ পৃথিৱীৰ ভিতৰত এক বিৰাট শক্তি আৰু ভাৰত তেতিয়া পদানত কিন্তু এই পদানত ভাৰতবৰ্ষই এই স্বদেশী আন্দোলনৰ জৰিয়তে প্ৰবল প্ৰতাপী ব্ৰিটিছক বাধ্য কৰাইছিল সেই বিভাজন ৰোধ কৰাৰ বাবে 1911 চনত ব্ৰিটিছে সেই বিভাজন ৰোধ কৰিবলৈ বাধ্য হৈছিল কিন্তু 47 চনত ব্ৰিটিছে আমাক অঙ্গুষ্ট প্ৰদৰ্শন কৰি ভাৰতবৰ্ষক খণ্ড বিখণ্ড কৰি দি থৈ গ'ল আমি প্ৰতিৰোধ কৰিব নোৱাৰিলো কিন্তু স্বদেশী আন্দোলনে পাৰিছিল আৰু সেইভাবেই আধুনিক ভাৰতবৰ্ষত যদি ভাৰতীয়ত্বৰ ভিত্তিত কিবা ৰাজনৈতিক নৱসৃষ্টি হৈছিল হেয়া একমাত্ৰ ভাৰতবৰ্ষৰ এই বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ স্বদেশী আন্দোলন আৰু সেইভাবে মহাৰিকিয়ে কৈছে যে যতেই ভাৰতীয় প্ৰকৃতিয়ে বিৰুদ্ধাচৰণ কৰিবলৈ সমৰ্থ হৈছে বীৰ্যৰ সৈতে আক্ৰমণ আৰু সমাৰোহৰ সৈতে সৃষ্টি কৰিব পাৰিছে তাতেই ইউৰোপীয় চকুত ছাপ মাৰি ধৰা যাদুৰ মোহিনী শক্তি তৎক্ষণাৎ হীনবীৰ্য হ'বলৈ আৰম্ভ কৰিছে আৰু তাৰ পিছত আন এটা উদাহৰণ দিছে হীনবীৰ্য হোৱাৰ এতিয়া কৈছে যে এতিয়া আৰু কৈছে যে তেওঁ যেতিয়া বিংশ শতিকাৰ দ্বিতীয় দশকত লেখা কথা এইবোৰ কৈছে সেই সময়খিনিত আৰু আমাৰ কোনেও ইউৰোপীয় সংস্কৃতিৰ গুৰুভাৰ তেতিয়া প্ৰথম অৱস্থাত যিমান আমি অনুভৱ কৰিছিলো সিমান আৰু অনুভৱ কৰা নাছিলো বিংশ শতিকাৰ দ্বিতীয়টো দশকত কিয় শ্ৰী অৰবিন্দই কৈছে দুটা কাৰণৰ বাবে আৰু সেই দুটা কাৰণো এই যে কৈছে যতেই ভাৰতীয় প্ৰকৃতিয়ে বিৰুদ্ধাচৰণ কৰিবলৈ সমৰ্থ হৈছে বীৰ্যৰ সৈতে আক্ৰমণ আৰু সমাৰোহৰ সৈতে সৃষ্টি কৰিব পাৰিছে তাৰে দুটা কাৰণ কৈছে কি থিওসফিক্যাল মুভমেন্ট থিওসফিক্যাল সোসাইটিৰ আন্দোলন পৰৱৰ্তী অৱস্থাত কিন্তু ব্যৰ্থতালৈ পৰ্যবসিত হৈছিল আমি পৰৱৰ্তী সময়ত সেই বিষয়ে আলোকপাত কৰিম কিন্তু প্ৰথম অৱস্থাত সেই সময়ত দুটা ঘটনাই কৈছে যে দুটা ঘটনাৰ বাবে কৈছে দুটা ঘটনাই এই কাৰ্যত নিজ প্ৰচন্ন শক্তিৰ চিহ্ন ৰাখি থৈ গৈছে মহাৰিকিৰ ভাষাত মহাৰিকিৰ দৃষ্টিত প্ৰথমটো হল থিওসফিক্যাল সোসাইটিৰ আন্দোলন আৰু আনটো চিকাগো ধৰ্ম মহাসভাত স্বামী বিবেকানন্দৰ আত্মপ্ৰকাশ কিয় কৈছে কিয়নো যি শক্তিৰ ওপৰত ভাৰতে থিয় দিছে এই দুটা ঘটনাই সেই আধ্যাত্মিক ভাৱধাৰাকেই প্ৰকাশ কৰিছে এতিয়া ভাৰত মাথো আৰু আত্মৰক্ষা পৰায়ণ নহয় ভাৰত আক্ৰমণশীল হৈ উঠিছে আৰু পাশ্চাত্যৰ জড়বাদী মনোভাৱক আক্ৰমণ কৰিছে শ্ৰী অৰবিন্দৰ ভাষাত কৈছে for these two things showed the spiritual ideas for which India stands no longer on their defense but aggressive and invading the materialized mentality of the Occident এই দুটা ঘটনাই ভাৰতবৰ্ষত বিশেষকৈ স্বামী বিবেকানন্দৰ চিকাগোত আত্মপ্ৰকাশে ভাৰতবৰ্ষৰ প্ৰায় 1000 বছৰীয়া অৱসাদ 1000 বছৰীয়া ক্লান্তি আৰু অৱসাদৰ পৰা ভাৰতবৰ্ষক ৰাতাৰাতিৰ ভিতৰত মুক্ত কৰিছিল ৰাতাৰাতিৰ ভিতৰত ভাৰতবৰ্ষ সঞ্জীৱিত হৈছিল আপোনালোকৰ ইয়াত কোনোবা বুদ্ধিবাদীয়ে
আপত্তি কৰিব পাৰে, সংশয়ী মানুহে আপত্তি কৰিব পাৰে যে ৰাতাৰাতিৰ ভিতৰতে অকল মাত্ৰ বিবেকানন্দৰ 5 মিনিটৰ এটা ভাষণে হয় একেবাৰে সম্পূৰ্ণ কথা। যদি কাৰো কোনো সংশয়ী মনে, যদি কাৰোবাৰ মনত সংশয় আছে, ৰামকৃষ্ণ মিছনত এতিয়াও সেই সময়ৰ যিবোৰ বাতৰি কাকত, এই সময়ৰ যিবোৰ বাতৰি কাকত এতিয়াও মজুত আছে, কোনোবাই গৱেষণা কৰিব পাৰে। একমাত্ৰ স্বামী বিবেকানন্দৰ 1893 চনৰ 11 ছেপ্টেম্বৰৰ ভাষণে ভাৰতবৰ্ষৰ ইতিহাস ডিচিচিভলি পৰিৱৰ্তন কৰি দিছিল একেবাৰে এই আধুনিক আমাৰ সময়ত। গতিকে এই কথাটো আমাৰ আধুনিক সংশয়ীসকলে বিশ্বাস নকৰিব পাৰে, কিন্তু মহাৰিষিয়ে কৈছে but the seal was put to this work by 2 events, the Theosophical movement and the appearance of Swami Vivekananda at Chicago. For these 2 things showed the spiritual ideas for which India stands no longer on their defense, but aggressive and invading the materialized mentality of the Occident. আমি এই কথা কিয় কৰিছো? To reawaken our hypnotized intellectual elites. কাৰণ তেওঁলোকে ভাৰতবৰ্ষৰ ফালে শক্তি দেখিবলৈ পোৱা নাছিল। তেওঁলোকে কেৱল বিজয়ীৰ শক্তি দেখা পাইছিল। সেইবাবেই বিজয়ীৰ প্ৰতি তেওঁলোক সন্মোহিত হৈছিল, তেওঁলোক অভিভূত হৈ পৰিছিল। সেইবাবে এই কথা আমি ভাৰতৰ অশিক্ষিত সমাজক নহয়, আমি ভাৰতৰ শিক্ষিত সমাজক জনাবলৈ প্ৰয়াস কৰিছো। আৰু আমাৰ গোপন উদ্দেশ্য কি, আমাৰ হিডেন এই এজেণ্ডা কি? সাংস্কৃতিকভাৱে বিচ্ছিন্ন হৈ পৰা ভাৰতবৰ্ষৰ অতি শিক্ষিত সমাজক আমি পুনৰ ভাৰতবৰ্ষৰ সৈতে, ভাৰতীয় সংস্কৃতিৰ সৈতে আমি গৌৰৱৰ সৈতে বিজড়িত কৰিবলৈ ইচ্ছাকৃতভাৱে সচেতনভাৱে প্ৰয়াস কৰিছো। তাৰপিছত কৈছে, কিন্তু তাৰপিছতো আমি বুজিব লাগিব যে এই ঘটনাৰ পিছত ভাৰতবৰ্ষত পৰিণাম কি হৈছিল। পৰিণাম আছিল, কৈছে ৰিএৱেকেনিং, পুনৰ জাগৰণ হৈছিল, পুনৰ জাগৰণ। সেই বিষয়ে আমি কৰিছিলো আলোচনা। কৈছে but when the initial shock was over and the military presence became less obtrusive, though not less real, and some kind of civic life returned, and we also became more familiar with the victor, a measured reaction and strategy emerged. Aram Swarupe লিখিছে, কৈছে এটা measured reaction and strategy, এটা পৰিণত, এটা পৰিপক্ক কৌশল ভাৰতবৰ্ষই তেতিয়া এটা কৌশল সমসাময়িক ভাৰতবৰ্ষই আৱিষ্কাৰ কৰিছিল। And what was that measured reaction and strategy emerged? এটা civic life এটা ৰিটাৰ্ণ কৰিছে তেতিয়া, এটা স্থিতাৱস্থা, এটা সুস্থিৰতাই দেখা দিছে তেতিয়া। কৈছে a military political inferiority was accepted. আমি ব্ৰিটিছতকৈ সামৰিকভাৱে আৰু ৰাজনৈতিক আমি হীনমন্যতা বা ইনফেৰিয়ৰিটি was accepted. অধিকাংশ ভাৰতীয়ই স্বীকাৰ কৰি লৈছিল পলিটিকেল ইনফেৰিয়ৰিটি আৰু মিলিটাৰী ইনফেৰিয়ৰিটি। But reassertion took place at the religious spiritual level. ভাৰতবৰ্ষক আধুনিক সময়ত ৰক্ষা কৰিছে কেৱল ভাৰতৰ ধৰ্মই, ভাৰতৰ অধ্যাত্মই। কোনো সমাজ সংস্কাৰে, কোনো ৰাজনৈতিক আন্দোলনে কৰা নাই। কিন্তু আপোনালোকে আমাৰ কথা অস্বীকাৰো কৰিব পাৰে, আপোনালোকৰ সম্পূৰ্ণ স্বাধীনতা আছে। কৈছে a military political inferiority was accepted, but reassertion took place at the religious spiritual level. আৰু সেই ধৰণেই ভাৰতবৰ্ষৰ ৰিএৱেকেনিং আৰম্ভ হৈছিল। আৰু আজিও কোনো ৰাজনৈতিক আন্দোলনৰ জৰিয়তে, কোনো সামাজিক আন্দোলনৰ জৰিয়তে আমি ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত মুঠেও কৰিব নোৱাৰো, 1 ইঞ্চিও কৰিব নোৱাৰো, 1 ইঞ্চিও কৰিব নোৱাৰো। ৰাজনৈতিক সামাজিক আন্দোলন পৰিণাম কজ নহয়। সেইবাবে বিবেকানন্দই কৈছে dilute the land with spiritual ideas, other ideas will follow, other ideas will follow. বাকি আইডিয়াসমূহ হল আধ্যাত্মিক আন্দোলনৰ কেৱল মাত্ৰ পৰিণামহে। আৰু সেইবাবে ভাৰতবৰ্ষৰ এই ইতিহাস আমি জানিব লাগে যে সেই ভাৰতবৰ্ষ যে নৱজাগ্ৰত হৈছিল, এই নৱজাগ্ৰত হোৱাৰ মূল শ্ৰেয় আছিল ভাৰতৰ অধ্যাত্ম জগতৰ নেতৃবৃন্দ। আৰু অধ্যাত্ম জগতৰ নেতৃবৃন্দ নহলে ৰাজনীতিৰ জৰিয়তে, সমাজ সংস্কাৰৰ জৰিয়তে ভাৰতীয় জাতি নৱজাগ্ৰত হ'ব নোৱাৰিলেহেঁতেন। আৰু তাৰপিছত ৰামস্বৰূপে লিখিছে this reassertion was the beginning of greater things in future. এই যিটো পুনৰ প্ৰতিষ্ঠা, এই যে ৰিএসাৰ্চন, আমি ৰিএসাৰ্ট কৰিবলৈ আৰম্ভ কৰিলো। কাৰণ ভাৰতৰ যি শক্তিয়ে ভাৰতক বাৰে পুনৰ জাগ্ৰত কৰিছে অধঃপতনৰ পৰা, সেয়া একমাত্ৰ অধ্যাত্মৰ শক্তি।
কৈছে this reassertion was the beginning of greater things in future. It was to sustain us even in our political struggle. কৈছে এই যেটো ধৰ্ম আৰু অধ্যাত্মৰ ক্ষেত্ৰত যেটো বিপ্লৱে দেখা দিছিল সেই বিপ্লৱে আনকি আমাৰ ৰাজনৈতিক সংগ্ৰামতো সহায় কৰিছিল কোনোবাই ক'ব প্ৰমাণ কি আৰু এই ঘটনা কেৱল 19 শতিকাতেই হোৱা নাই ভাৰতৰ ইতিহাসত আগতেও হৈছে ৰামস্বৰূপে 3-4টা উদাহৰণ দিছে কৈছে it had happened earlier also during the medieval ages religious revival precede military revival কৈছে religious revival precede military revival প্ৰমাণ কি আমি एग्जांपल লাগিব আমাক কাৰণ আমি শিক্ষিত মানুহ আমাক যদি উদাহৰণ নহয় আমি উদাহৰণ নিদিলে বিশ্বাস নকৰো সহজতে কৈছে কবিৰ নানক তুলসী চৈতন্য ৰামদাস gave birth to Shivaji and Gobind Singh without Ramdas Shivajir জন্মই নহলহেঁতেন শিৱাজীৰ সমস্ত বীৰত্বৰ 99.99% শ্ৰেয় হল তেওঁৰ গুৰু ৰামদাসৰ আৰু সেইভাবে কৈছে কবিৰ নানক তুলসী চৈতন্য ৰামদাস gave birth to Shivaji and Gobind Singh saint paved the way for heroes আমাৰ এই যে সামৰিক যিসকল আমাৰ যুদ্ধ ক্ষেত্ৰৰ ক্ষত্ৰিয় বীৰক জন্ম দিছিল অধ্যাত্ম ক্ষেত্ৰৰ অধ্যাত্ম নেতৃবৃন্দই এয়া ভাৰতৰ ইতিহাস you may reject it কিন্তু এয়া ভাৰতবৰ্ষৰ ইতিহাসত ঘটি গৈছে কৈছে leaders like Dayananda Vivekananda Aurobindo and Gandhi went deeper একেবাৰে গভীৰত প্ৰৱেশ কৰিলে into the truth of their spirituality and felt renewed by it কৈছে একেবাৰে গভীৰ ভাৰতীয় অধ্যাত্মৰ গভীৰতম প্ৰৱেশ কৰিলে and felt renewed by it they saw in Hinduism an incomparable truth which ek oporup satyar sakkhat hoisil incomparable truth or at least antoto a truth by which alone India could rise hey babe koise this reassertion was the beginning of greater things in future tar pisot koise je kiyo এই যে ভাৰতৰ যেটো স্বাধীনতা আন্দোলন আছিল এই স্বাধীনতা আন্দোলনৰ স্বৰূপটো কি আছিল এটো আসলতে ৰাজনৈতিক আন্দোলন আছিল নে সাংস্কৃতিক আন্দোলন আছিল নে ৰাজনৈতিক আন্দোলনটো কেৱল বাহিৰৰ কেৱল মুখা আছিল আসলতে কি আছিল দুটা দিশ আছিল কৈছে ফৰ দেম মানে কাৰ বাবে লিডাৰ্স লাইক দয়ানন্দ বিবেকানন্দ শ্ৰী অৰবিন্দ এণ্ড গান্ধী কৈছে ফৰ দেম it had a rich spiritual content because for them India's struggle was more than political for them it had a rich spiritual content and had a deeper intent kune koche ramswarupe koise moi koa nai koche rich spiritual content and had a deeper intent and what is that deeper intent India was fighting for Swarajya, for Swadharma, for self-recovery. From the Adhapatan, ami self-recovery. Ami punoruddhar, ami nijok uddhar koribo bisarisilu. India was fighting for Swarajya, for Swadharma, for self-recovery. Too many, hoy, hei samoyto ajir dore jihokol kebol matro rajnitikei সমগ্ৰ জগতৰ আদি মধ্য আৰু অন্ত বুলি ভাবে যে too many it was sufficient if the British political control was withdrawn কিছুমান আছিল তেতিয়া একেবাৰে উত্ৰাবল আৰু সেই উত্ৰাবল মনোবৃত্তিৰ বাবে 47 চনত ভাৰত দ্বিখণ্ডিত হল কৈছে too many it was sufficient if the British political control was withdrawn যদি সেই সময়ত ব্ৰিটিছৰ ৰাজনৈতিক নিয়ন্ত্ৰণ যদি প্ৰত্যাহাৰ হলহেতেন সেইটোৱে একমাত্ৰ কাম্য আছিল But for those leaders, India's struggle was more than political. It had a rich spiritual content and had a deeper intent. India was fighting for Swarajya, for Swadharma, for self-recovery. To many, it was sufficient if the British political control was withdrawn and replaced by a government controlled by the Indian themselves. Jodi kebol matro rajonaitik khomotar হস্তান্তৰ মানে ভাৰতৰ নৱজন্ম বুলি আমি যদি বুজু তেনহলে তো এতিয়া ভাৰতবৰ্ষক ভাৰতীয়ই শাসন কৰিছে
কৈছে টু মেনি হয় যে বহুতৰ বাবে সেই সময়ত একমাত্ৰ তেওঁলোকৰ লক্ষ্য আছিল যাতে ব্ৰিটিছ পলিটিকেল কণ্ট্ৰোল ইজ উইথড্ৰন আৰু তেওঁৰ বাবে যে ব্ৰিটিছ পলিটিকেল কণ্ট্ৰোল উইথড্ৰন হৈ ভাৰতীয়ৰ দ্বাৰা পৰিচালিত এখন চৰকাৰ বাট টু দিছ লিডাৰ্ছ দিছ ৱাজ নট সাফিচিয়েণ্ট এই সকল লিডাৰৰ বাবে দিছ ৱাজ নট সাফিচিয়েণ্ট যথেষ্ট নাছিল কৈছে দে ৱান্টেড দি কাণ্ট্ৰি টু ৰিয়েলাইজ ইটছ ফুল পোটেনচিয়েল They wanted the country to realize its full potential. ভাৰতবৰ্ষৰ যিমান সম্ভাৱনা আছে সমস্ত সম্ভাৱনাৰ বিষয়ে যাতে আমি যাতে উপলব্ধি কৰিব পাৰো to wake up to its soul life আমি সেই বিষয়ে নেশ্যনেলিটিৰ বিষয়ে কথা পাতিলে ভাৰতবৰ্ষ অদ্ভুত দেশ পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষই ব্যক্তিকো কৈছে আত্মা সমাজকো কৈছে আত্মা দেশকো আত্মা বুলি কৈছে দেশক কেৱল ভূমি বুলি কোৱা নাই দেশক কেৱল ৰাজনীতি বুলি কোৱা নাই দেশকো আত্মা বুলি কৈছে সেইভাবে কোৱা হয় ভাৰত আত্মা বুলি কাক কওঁ আমি বিবেকানন্দক কওঁ শ্ৰী অৰবিন্দক কোৱা হয় স্বদেশ আত্মাৰ বাণী মূৰ্তি ভইচ ইনকাৰ্নেশ্যন অফ নেশ্যন সোল ভাৰতবৰ্ষই সকলোতে কেৱল মাত্ৰ আত্মাক দেখা পায় কতো শৰীৰক দেখা নাপায় মনক দেখা নাপায় বস্তুক দেখা নাপায় কেৱল আত্মাক দেখা পায় এয়া ভাৰতবৰ্ষৰ ভাৰতীয় সংস্কৃতিৰ ভাৰতৰ অধ্যাত্মৰ প্ৰধান আৰু একামেবা দ্বিতীয়ম বৈশিষ্ট্য ভাৰতবৰ্ষৰ সংস্কৃতিৰ ভাৰতৰ মূল চেন্ট্ৰেল আইডিয়া হল দি সোল ইজ দি চেন্ট্ৰেল আইডিয়া Aurobindo thought that India was rising for the Sanatana Dharma. এই যে ভাৰতৰ সেই সময়ত যেটো বিপ্লৱে দেখা দিছিল ভাৰতবৰ্ষত কেৱল মাত্ৰ ইংৰাজৰ পৰা ৰাজনৈতিক ক্ষমতা হস্তান্তৰকৰণৰ আন্দোলন নাছিল ইণ্ডিয়া ওয়াজ ফাইটিং ফৰ সনাতন ধৰ্ম সেইভাবে তেওঁ 1911 চনতে যেতিয়া তেওঁ ৰাজনীতি ত্যাগ কৰিছে তেতিয়াই তেওঁ কৈছিল কি কৈছে যে spirituality is India's only politics. Spirituality is India's only politics. Fulfillment of Sanatana Dharma, it's only Swaraj. It's only Swaraj. Only Buli Koise. Aurobindo thought that India was rising for the Sanatana Dharma. Gandhi said that he would not like to live in an India which just ceased to be Hindu. Yeah, Gandhi koi jua kotha inki. যিসকলে অনিসন্দেহ ব্যক্তি আছে তেওঁলোকে গান্ধীৰ লেখাৰ মাজত পঢ়িলে তেওঁলোকে জানিব পাৰিব গান্ধী এটা সময়ত কৈছিল যে গান্ধী said that he would not like to live in an India which just ceased to be Hindu তেনেহলে ইয়াৰ মাজত এতিয়া আমি জানিব লাগিব বিশেষকৈ ভাৰতীয় যিসকল শিক্ষিত শ্ৰেণী আছে ইন্টেলেকচুৱেল ইলাইট আছে তেওঁলোকে প্ৰশ্ন কৰিব যে এয়াটো সংকীৰ্ণতাবাদ হ'ব এয়া প্যাৰোকিয়ালিজম হ'ব এয়া সভিনিজম হ'ব তেওঁলোকে ইতিমধ্যে উদাৰ হৈছে বিশ্বজনীন হৈছে ৰামস্বৰূপে কৈছে নো প্যাৰোকিয়ালিজম কৈছে যে ইয়াৰ মাজত ভাৰতবৰ্ষৰ কোনো প্যাৰোকিয়ালিজম অৰ্থাৎ সংকীৰ্ণতাবাদ নাছিল কৈছে নো ৰিজেকশন অফ এনি ওয়েস্টাৰ্ণ ট্ৰুথ আমি আনকি পাশ্চাত্যৰ কোনো সত্যকো আমি অস্বীকাৰ কৰিব বিচৰা নাছিলো তেনেহলে হোৱাট ওয়াজ আৱাৰ ষ্ট্ৰেটেজি তেওঁ ইয়াতে মহাৰিকিক কোট কৰিছে এই যে আমি আন সংস্কৃতিৰ সৈতে আমি সম্পৰ্ক কৰোতে সম্বন্ধ স্থাপন কৰোতে আমি কি কৌশল গ্ৰহণ কৰিব লাগিব পৃথিৱীত যতেই যি ভাল আছে সমস্ত ভাল বস্তু আমি লব পাৰিম নে বাছি হে লব পাৰিম নে নলোৱাকে থাকিম এই বিষয়ে আলোচনা কৰিম যেতিয়া ভাৰতৰ নৱজন্মৰ বিষয়ে কৰিম আলোচনা তেতিয়া বেছি বিতংকৈ কৰিম এতিয়া আমি সাধাৰণভাৱে ৰামস্বৰূপে শ্ৰী অৰবিন্দই যেটো একমাত্ৰ শ্ৰী অৰবিন্দই এটা ষ্ট্ৰেটেজি দি থৈ গৈছে যে আমি how we need to deal with external culture আমি বহি সংস্কৃতিৰ সৈতে আমি কি ধৰণে সম্বন্ধ কৰিম কৈছে in this concept there was no parochialism and there was no rejection of any truth the west had to offer পশ্চিমে যদি জেনুইন কিবা যদি সত্য যদি আগবঢ়ায় তাক অস্বীকাৰ কৰাৰ প্ৰশ্ন নাই আৰু there was no parochialism সংকীৰ্ণতাবাদো নাছিল কৈছে in fact the west could not be wished away আমি পাশ্চাত্যক অস্বীকাৰো কৰিব নোৱাৰো because পাশ্চাত্য is an integral part of universe যেনেকে ভাৰতবৰ্ষ ইন্টিগ্ৰেল পাৰ্ট পাশ্চাত্যৰ জগতো বিশ্বৰ এটা অবিচ্ছেদ্য অংগ
কৈছে in fact the waste could not be whisked away and it had to be fully taken into account. আমি পাশ্চাত্যক অস্বীকাৰ কৰাৰ কথা কোৱা নাই। আমি ভাৰতীয় মানুহক আত্মগৌৰৱৰ সৈতে আমি নৱজাগ্ৰত কৰিব বিচাৰিছো, পুনৰ জাগ্ৰত কৰিব বিচাৰিছো, বিশেষকৈ আমাৰ ইন্টেলেকচুৱেল ইলাইটসকলক, যিসকল ইতিমধ্যে ভাৰতৰ পৰা বিচ্ছিন্ন হৈছে। কৈছে what they opposed was mechanical imitation. তেল এই লিডাৰসকলে পাশ্চাত্যক যেতিয়া বিৰোধ কৰিছিল, তাৰ বিৰোধৰ পৰিভাষা কি আছিল, বিৰোধৰ আচল অৰ্থ কি আছিল? ৰিজেকশ্যন অফ মেকানিকেল ইমিটেশ্যন। যান্ত্ৰিকভাৱে পাশ্চাত্যৰ সকলো বস্তুকে আমি অনুসৰণ কৰিবই লাগিব, সেই কথাৰ বিৰোধিতা কৰিছিল। কৈছে what they opposed was mechanical imitation. In place of this imitation, তেনেহলে আমি কি গ্ৰহণ কৰিম? Aurobindo taught what he called assimilative appropriation. Assimilative appropriation. কৈছে instead of imitation, strategy to hold assimilative appropriation. কিন্তু তেওঁ assimilative appropriation বুলি যিখন কিতাপত তেওঁ লিখিছে ভাৰতীয় সংস্কৃতিৰ ভিত্তিত, লগে লগে তাৰ যিটো ইভিন ইংৰাজী শব্দটোৰেও তাৰ সম্পূৰ্ণ মৰ্ম উপলব্ধি কৰাটো সহজ নহয়। সেইবাবে তেওঁ তাৰ যিটো সংস্কৃত শব্দ কৈছে, যে সংস্কৃত শব্দ কৈছে আত্মসাৎকৰণ। কৈছে এই সংস্কৃত আত্মসাৎকৰণ শব্দটোৰে যি বুজায়, অৰ্থাৎ যি আমি আত্মসাৎ কৰিব পাৰিম, আমি তেনেকুৱা ভালহে গ্ৰহণ কৰিম, আমি এপ্ৰোপ্ৰিয়েট কৰিম, বাট which can be assimilated, যাক আমি আমাৰ নিজৰ মাজত ৰসৰক্তত পৰিণত কৰি দিব পাৰো। যি ধৰণে আজি হগ হুন এই যিবোৰ বিদেশী জাতি আছিল, ভাৰতবৰ্ষত আমি আৰু তেওঁলোকক বিচাৰি নাপাওঁ। এতিয়া ভাৰতীয় বিশাল ভাৰতীয় সংস্কৃতিৰ লগত তেওঁলোক মিলি গৈছে। সেইবাবে মহাৰিষিয়ে কৈছে, যিটো কৈছে যে এই যে এছিমিলেটিভ এপ্ৰোপ্ৰিয়েশ্যন, আত্মসাৎ কৰা ন, মই ইয়াত এটা ভাল উদাহৰণ দিবলৈ বিচাৰো। ধৰক এজন ৰোগীক এ পজিটিভ ব্লাডৰ প্ৰয়োজন হৈছে, একেবাৰে পৃথিৱীৰ ভিতৰত বেষ্ট অফ দি বেষ্ট কোৱালিটি এ পজিটিভ ব্লাডটো তেওঁৰ বাবে উপযুক্ত নহবও পাৰে, কিন্তু কিয়? মেটচ কৰিব লাগিব। আৰু সেইবাবে মহাৰিষিয়ে কৈছে উই বৰো হোৱাট এভাৰ ইজ নেচেচাৰী, আমি ধাৰ কৰিম আমাক যিটো প্ৰয়োজনীয়। কৈছে বাট হোৱাট উই কেন এছিমিলেট and transform in the light of our own Swadharma. This is the technology. It is not information technology. It is the technology of how we should deal with external culture. Ki boli koise? We will borrow whatever is necessary, but we will borrow what we can assimilate, what we can transform in the light of our own Swadharma. যদি আমাৰ ওন স্বধৰ্মৰ দ্বাৰা যদি আমি তাক আত্মসাৎ কৰিব নোৱাৰো, ৰূপান্তৰিত কৰি ল'ব নোৱাৰো, যিটো বিবেকানন্দৰ কৌশল আছিল। আমি যেতিয়া ভাৰতৰ নৱজন্মৰ বিষয়ে যেতিয়া আমি যেতিয়া আলোচনা কৰিম, আমি কৰিম এই যে যিটো সমন্বয়, সিনথেসিস, অৰ্থাৎ এছিমিলেটিভ এপ্ৰোপ্ৰিয়েশ্যন, আত্মসাৎ কৰা ন, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ স্বধৰ্মৰ সৈতে, আৰু যদি ভাৰতবৰ্ষৰ স্বধৰ্মৰ সৈতে পাশ্চাত্যৰ একেবাৰে বেষ্ট অফ দি বেষ্ট বস্তু এটা যদি আমি এছিমিলেট কৰিব নোৱাৰো, আমি যদি আত্মসাৎ কৰিব নোৱাৰো, আমি যদি ৰূপান্তৰিত কৰি ল'ব নোৱাৰো, উই উইল নট বৰো। দিস ইজ দি ষ্ট্ৰেটেজি। আমি যিকোনো দেশৰ যিকোনো ভাল বস্তু গ্ৰহণ কৰিম, বাট হোৱাট উই কেন ট্ৰেন্সফৰ্ম, হোৱাট উই কেন এছিমিলেট ইন দি লাইট অফ আৱাৰ ওন স্বধৰ্ম। কিয়? কৈছে দিস কিপছ আউট বাষ্টাৰ্ডাইজেশ্যন অফ দি কালচাৰ। এই যে আমি জাৰস সংস্কৃতি বুলি কওঁ, এই নীতিটো যেতিয়া আমি গ্ৰহণ কৰিম, আমাৰ সংস্কৃতিক বাষ্টাৰ্ডাইজেশ্যনৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। এই নীতিটো যদি গ্ৰহণ কৰো, মই নাজানো যে পৃথিৱীত ভাৰতবৰ্ষত আন কোনোবাই এনেকুৱা ষ্ট্ৰেটেজি ভাৰতীয়সকলৰ হাতত অস্ত্ৰ দি থৈ গৈছে নে দিয়া নাই। একেবাৰে প্ৰেক্টিকেল অস্ত্ৰ। কৈছে আত্মসাৎ কৰা ন, এছিমিলেটিভ এপ্ৰোপ্ৰিয়েশ্যন। তাৰ অৰ্থ কি? যে উই বৰো whatever is necessary. Is a blanket permission. But there is only one condition. But we can borrow, but we can assimilate, but what we can assimilate and transform in the light of our own Swadharma. And kiyo? This keeps out bastardization of culture. Kiyo? Tar pisot koise, সংস্কৃতি মানে কি?
আৰু এই যেটো প্ৰবন্ধ মই উচ্চতৰ মাধ্যমিকতে পঢ়িছিলো মোৰ দৃষ্টি উন্মুক্ত হৈ গৈছিল সংস্কৃতি ইকোনমিক্স নহয় কৈছে let it be made clear that this view is not syncretic itu eta সমন্বয় কৰাৰ view নহয় কৈছে which says that we should create a new entity by borrowing and combining what is good everywhere and for anyone যে পৃথিৱীত গোটেই পৃথিৱীৰ একেবাৰে আফ্ৰিকাৰ পৰা আমেৰিকাৰ পৰা জাপানৰ পৰা ফ্ৰান্সৰ পৰা যতেই যি ভাল বস্তু আছে আমি সকলোবোৰ আনি তাক সিনথেসিস এই যে আজিকালি সিনথেসিস হাৰি পোৱা যায় যে ধৰণৰ যে সকলো বস্তু মিলাই পেলাই আমি এটা নিউ এন্টিটি তৈয়াৰ কৰিম no we have our own swadharma we have our own soul life এই যে পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ বাহিৰে আন সকলো জাতি যে মৰি গৈছে আন সকলো জাতিৰ সংস্কৃতি যে আজি পৃথিৱীৰ পৰা অন্তৰ্হিত হৈ গৈছে কিয় মই ইয়াৰ পিছত কৰিম শ্ৰী এই তৰবিন্দই লিখিছে জাতি কেনেকে পুনৰুজ্জীৱিত হৈ থাকিব লাগে তাৰ এলিক্সিয়াৰ অৰ্থাৎ তাৰ সঞ্জীৱনী মন্ত্ৰ কেৱল ভাৰতবৰ্ষই জানে পৃথিৱীৰ আন জাতিয়ে নাজানে এইভাবে ভাৰতবৰ্ষ ইমান অধপতনৰ পিছতো আজিও যুগ যুগান্তৰৰ ভাৰত এতিয়াও জীবন্ত হৈ আছে হয়তো আমি এই সাৰফেস ইন্ডিয়াত দেখিবলৈ নাপাও সেই যুগ যুগান্তৰৰ ভাৰতবৰ্ষ এতিয়াও তাৰ নিজৰ স্থানত জীবন্ত আৰু প্ৰাণৱন্ত হৈ আছে কেৱল মাত্ৰ আমাৰ উচ্চ শিক্ষিত সকলে সেইখন ভাৰতবৰ্ষক দৰ্শন কৰিব নোৱাৰে কৈছে let it be made clear that this view is not syncretic which says that we should create a new entity by borrowing and combining what is good everywhere and for everyone কিয় আমি নতুন সৃষ্টি কৰিব নোৱাৰো তেনেকৈ এটা নতুন সত্তা আমি হাজাৰ বছৰ আগৰ ভাৰতীয় সত্তাক আমি নোহোৱা কৰি সমগ্ৰ পৃথিৱীত যত যিমান ভাল বস্তু আছে সকলো ভাল বস্তু আনি কৈছে কালচাৰ লাইক ইন্ডিভিজুৱেল সংস্কৃতিও এজন জীৱন্ত ব্যক্তিৰ দৰে যেনেকে জীৱন্ত ব্যক্তিৰ ক্ষেত্ৰত বলে মই পৃথিৱীৰ ভিতৰত বেষ্ট অফ দি বেষ্ট কিডনি এটা মোৰ শৰীৰত মই ইমপ্লেন্ট কৰি লব নোৱাৰো মোৰ শৰীৰৰ স্বধৰ্মৰ লগত মিলিব লাগিব মেচ কৰিব লাগিব নহলেতো পৃথিৱীত আজিকালি ধনী মানুহবিলাকে নিজৰ শৰীৰৰ সব বেয়া পাৰ্টছবোৰ ফলনি কৰি পৃথিৱীৰ আটাইতকৈ পৃথিৱীৰ ভিতৰত ভাল মানে কি কয় পাৰ্টছবোৰ লগাই ললে হেতেন গাড়ী এখনত তেনেকে কৰিব পাৰিব আপুনি গাড়ী এখন গাড়ী এখন কাৰ is not a living entity কিন্তু কৈছে কালচাৰ is a living thing কালচাৰ এটা সংস্কৃতি এটা জীৱন্ত সত্তা এটা এটা মেকানিক্যাল সত্তা নহয় কৈছে যে কালচাৰ লাইক ইন্ডিভিজুৱেল আর অর্গানিজম যে সংস্কৃতি এটা অর্গানিজম বুলি কৈছে মানুহৰ শৰীৰটো যি ধৰণৰ এটা বায়োলজিক্যাল অর্গান ঠিক এই ধৰণে সংস্কৃতিও এটা জৈৱিক বস্তু and do not behave like that way যেনেকে শৰীৰে যেনেকে আমাৰ শৰীৰে পৃথিৱীৰ সকলো মই আজি বলে মই ব্লাড লব খুজিছো পৃথিৱীৰ ভিতৰত মোৰ এ পজিটিভ গ্ৰুপ মই একেবাৰে বেষ্ট অফ দি বেষ্ট ব্লাড আনি মই ভিতৰত সোমাই লব নোৱাৰো কাৰণ মোৰ শৰীৰে একসেপ্ট নকৰিবও পাৰে বেষ্ট অফ দি বেষ্ট হলেই নহব মোৰ নিজৰ শৰীৰে কি এসিমিলেট কৰিব পাৰিব লাগিব ট্ৰান্সফৰ্ম কৰিব পাৰিব লাগিব ইন দি লাইট অফ দি স্বধৰ্ম অফ মাই ওন বডি ওন কি কয় যে মেটাবলিজম আৰু কয় যে কালচাৰ লাইক ইন্ডিভিজুৱেল অৰ অৰ্গানিজম এন্ড ডু নট বিহেভ ইন দ্যাট ওয়ে মানে যে উই ক্যানট ক্রিয়েট এ নিউ এন্টিটি বাই বরোয়িং এন্ড কম্বাইনিং হোয়াট ইজ গুড এভরিওয়্যার এন্ড ফর এভরিওয়ান গতিকে আমি ভাৰতীয় সংস্কৃতিৰ জৰিয়তে ভাৰতৰ জ্ঞান পৰম্পৰাৰ জৰিয়তে ভাৰতৰ শিক্ষিত সমাজক আমি পুনৰ জাগ্ৰত কৰিব বিচাৰিছো কিয় পুনৰ জাগ্ৰত কৰিব বিচাৰিছো তেওঁলোক সাংস্কৃতিকভাৱে বিচ্ছিন্ন হৈ পৰিছে কিয় সাংস্কৃতিকভাৱে বিচ্ছিন্ন হৈ পৰিছে তাৰ আমি ইতিমধ্যে কাৰণ ব্যাখ্যা কৰিছো আৰু তাৰ সৈতে বিজড়িত বিষয় হিচাপে আমি আলোচনা কৰিছো যে আমি যেতিয়া ভাৰতীয় সংস্কৃতিৰ প্ৰতি আমি কাৰোবাক জাগ্ৰত কৰিব বিচাৰিছো তাৰ অৰ্থ এইটো নহয় যে আমি সংকীৰ্ণ হ'বলৈ বিচাৰিছো আমি পাশ্চাত্যৰ সত্যক প্ৰত্যাখ্যান কৰিছো আমি পাশ্চাত্যৰ সত্যক গ্ৰহণ কৰিম বাট উইথ এ মেচুৰাৰ ষ্ট্ৰেটেজি এণ্ড হোৱাট ইজ দ্যাট ষ্ট্ৰেটেজি এছিমিলেটিভ এপ্ৰোপ্ৰিয়েশ্যন বা আত্মসাৎ কৰানো আৰু আত্মসাৎ কৰানো আৰু এছিমিলেটিভ এপ্ৰোপ্ৰিয়েশ্যনৰ অৰ্থ আমি ইতিমধ্যে কৈছো
গতিকে এয়া হল এটা সেগমেন্টৰ ইউনিভাৰ্সেল এন্ড কন্টেম্পোৰাৰী ৰেলিভেন্স কিয় why we are refocusing on Indian knowledge system not on European knowledge system আমি আমাৰ অতি শিক্ষিত সকলৰ ওচৰত এইবোৰ কথা উপস্থাপন কৰিব বিচাৰিছো যাতে তেওঁলোকৰ এলিনেশনটো আমি ধ্বংস কৰিব পাৰো তেওঁলোক যাতে পুনৰ হিপাৰ হৈতে বিজড়িত হৈ যাব পাৰে কাৰণ তেওঁলোকে ভাৰতবৰ্ষৰ ফালে ভাৰত পৰাজিত হৈছিল হীনমন্যতাই তেওঁলোকক আবৃত কৰি ৰাখিছে তেওঁলোক যাতে হীনমন্যতাৰ পৰা মুক্ত হ'বলৈ পাৰে আৰু সেইবাবেই বিশ্ববিদ্যালয়সমূহতে ভাৰতীয় জ্ঞান পৰম্পৰা আলোচনা কৰিবলৈ প্ৰয়াস কৰা হৈছে ভাৰতৰ অশিক্ষিত সমাজৰ মাজত আলোচনা কৰিবলৈ যত্ন কৰা হোৱা নাই কাৰণ ভাৰতৰ অশিক্ষিত সমাজ শিক্ষিত সমাজৰ দৰে ইমান ভাৰতীয় সংস্কৃতিৰ পৰা বিচ্ছিন্ন নহয় ভূমিৰ পৰা বিচ্ছিন্ন নহয় এতিয়া আমি আন এটা দৃষ্টিভংগীৰ ফালৰ পৰা কোনোবাই হয়তো ক'ব পাৰে যে ভাৰতটো মৃত এতিয়া অতীত ভাৰত মৃত আধুনিক পৃথিৱী বুলি ক'লে আমি পাশ্চাত্যৰ নৱজাগ্ৰত পাশ্চাত্যক বুজো বিজ্ঞানৰ জয়যাত্ৰাক বুজো মহাৰিষিয়ে ইয়াত আন এটা দৃষ্টিকোণ why we need Indian knowledge system মহাৰিষিয়ে কৈছে India of the ages is not dead তেওঁৰ ভাৰতীয় সংস্কৃতিৰ ভিত্তিৰ একেবাৰে অন্তিম পৃষ্ঠাত অন্তিমটো প্যাৰাগ্ৰাফত কৈছে India of the ages is not dead যুগ যুগান্তৰৰ ভাৰত মৃত নহয় যুগ যুগান্তৰৰ ভাৰত মৃত নহয় কৈছে nor has she spoken her last creative word কৈছে ভাৰতবৰ্ষই এতিয়াও নিজৰ সৃজনীশীল শক্তিৰ অন্তিম বাণী এতিয়াও উচ্চাৰণ কৰা নাই ভাৰত মৃতও নহয় ভাৰতৰ কামুখে হৈ যোৱা নাই কৈছে নিজৰ ক্ৰিয়েটিভ ওয়াৰ্ড এতিয়াও গোটেইখিনি অভিব্যক্ত কৰা নাই কৈছে India of the ages is not dead nor has she spoken her last creative word she lives ভাৰত কৈছে ভাৰত জীয়াই আছে and has still something to do for herself কৈছে ভাৰত জীবন্ত হৈ আছে আৰু ভাৰতবৰ্ষৰ এতিয়াও নিজৰ বাবে কিছু কৰণীয় আছে and the human people সমগ্ৰ জগতৰ বাবে and that is why we are refocusing on Indian knowledge system কাৰণ ভাৰতবৰ্ষই নিজৰ বাবে এতিয়াও কৰিব লগা আছে ভাৰতবৰ্ষই তাৰ সৃজনী শক্তিৰ অন্তিম বাণী এতিয়াও প্ৰকাশ কৰা নাই ভাৰত এতিয়াও মৃত নহয় যুগ যুগান্তৰৰ ভাৰত এতিয়াও জীৱন্ত প্ৰাণবন্ত আৰু ভাৰতবৰ্ষৰ নিজৰ বাবে যি ধৰণে কৰিবলগীয়া আছে সমগ্ৰ জগতৰ বাবে ভাৰতবৰ্ষৰ কাম কৰিবলগীয়া আছে and সেইভাবে আমি not on European knowledge system not on European modern scientific knowledge system we are refocusing on Indian knowledge system কৈছে এতিয়াও ই বাসি আছে আৰু নিজৰ তথা জগতৰ বাবে এতিয়াও ইয়াৰ কৰণীয় আছে this is the second important relevance সেইভাবে মই কৈছো universal and contemporary relevance and importance of Indian knowledge system আৰু ভাৰতবৰ্ষই যদি সমগ্ৰ জগতৰ বাবে ভাৰতৰ যদি কৰিবলগীয়া আছে without Indian knowledge how we can hope to accomplish and that is why we are refocusing on Indian knowledge system তাৰ পিছত কিটো মহাৰিষিয়ে কৈছে দ্বিতীয়টো কাৰণ ইয়াৰ লগত প্ৰথমটোৰ লগত অলপ মিল আছে এই কামখিনি যদি ভাৰতবৰ্ষই নিজৰ বাবে আৰু জগতৰ বাবে কৰিবলগীয়া কামখিনি যদি সম্পন্ন কৰিবলৈ বিচাৰে আমাক কেনেকুৱা ভাৰতীয়ৰ প্ৰয়োজন আছে সাংস্কৃতিকভাৱে বিচ্ছিন্ন ভাৰতীয়ই জানো কৰিব পাৰিব পাশ্চাত্যৰ প্ৰতি মোহান্ধ ভাৰতবৰ্ষই জানো বিশ্বৰ প্ৰতি ভাৰতৰ যি দায়িত্ব আছে সেই দায়িত্ব পালন কৰিব পাৰিব কৈছে and that which must seek now to awake is not an anglicized oriental people very strong word মহাৰিষিয়ে যেনেকৈ hypnotized by European culture বুলি কৈছে যে আমাৰ ৰামস্বৰূপ এটো কেৱল overwhelmed হোৱা বুলি কৈছিল শ্ৰী অৰবিন্দই কৈছে hypnotized our educated are hypnotized by European culture আৰু ইয়াত কৈছে যে এতিয়া আমাক anglicized oriental people নালাগে docile pupil of the west and anglicized oriental people কৈছে ইংৰাজী ভাবাপন্ন পাশ্চাত্যৰ বশীভূত docile pupil of the west আমাক তেনে ভাৰতীয় নালাগে পাশ্চাত্যৰ বশীভূত ইংৰাজী ভাবাপন্ন
সেইভাবে we are refocusing on Indian knowledge system, and for that matter we are refocusing on India herself. আমি ভারতবর্ষ এইবাৰ কেন্দ্ৰ ভাৰতবৰ্ষ গতিকে কৈছে যে is not an anglicized oriental people, docile pupil of the west and doomed to repeat the cycle of the Occident success and failure. এতিয়াও বহু ভাৰতীয়ই ভাৰতবৰ্ষৰ কি হৈছে কি হোৱা নাই তাতকৈ বেছি চিন্তা কৰে পাশ্চাত্য কোট কিমান সফল হৈছে কোট কিমান বিফল হৈছে কিয় কাৰণ জানে যে পাশ্চাত্যই আমাক নিয়ন্ত্ৰিত কৰি আছে আমি পৰিৱৰ্তন কৰিব বিচাৰিছো সেইভাবে we are refocusing on Indian knowledge system এই বিষয়ে আমি কম হয় আমি অস্বীকাৰ কৰিলে লাভ নাই the present 21st century world is dominated by west আমি সেই কথা পৰিৱৰ্তন কৰিব বিচাৰিছো আমি পৰিৱৰ্তন কৰিব বিচাৰিছো this is our hidden agenda behind Indian knowledge system. But still the ancient immemorable Shakti recovering her deepest self. বৰং কৈছে কেনেকুৱা প্ৰাচ্য জাতি তেনেকুৱা প্ৰাচ্য জাতি নহয় বৰং কেনেকুৱা প্ৰাচ্য জাতি লাগিব কৈছে স্মৰণাতীত কালৰ এক প্ৰাচীন শক্তি স্মৰণাতীত কালৰ এক প্ৰাচীন শক্তি ভাৰতীয় জাতি মানে আমি সেই প্ৰাচীন শক্তিক পুনৰ জাগ্ৰত কৰিব বিচাৰিছো but still the ancient immemorable Shakti recovering her deepest self কৈছে বৰং স্মৰণাতীত কালৰ এক প্ৰাচীন শক্তি যি নিজৰ গভীৰতম আত্মাক পুনৰ লাভ কৰিবলৈ আলোক তথা শক্তিৰ চৰম তথা পৰম উৎপত্তি স্থানৰ অভিমুখে অৰ্থাৎ যিফালে আলোক আছে যিফালে শক্তি আছে ভাৰতবৰ্ষৰ সেইভাবে we are refocusing on Indian knowledge system. আমাক এনে শক্তি লাগে প্ৰাচীন শক্তি ইমমেমোৰেবল স্মৰণাতীত কালৰ সেই শক্তি যাতে আমি আলোকৰ অভিমুখে আৰু আলোক আৰু শক্তিৰ চৰম তথা পৰম উৎপত্তি স্থানৰ অভিমুখে আৰু অধিক উচ্চশীৰ হৈ উঠিবলৈ আমি যিমান উচ্চশীৰ হৈ আছো তাতকৈ যাতে আমি উচ্চশীৰ হৈ উঠি আৰু নিজৰ ধৰ্মৰ সম্পূৰ্ণ তাৎপৰ্য তথা বৃহত্তৰ ৰূপ আৱিষ্কাৰ কৰিবলৈ উভতিব বিচাৰিছো this is our agenda. This is our hidden aim. আমি সেই আলোক আৰু শক্তিৰ চৰম আৰু পৰম উৎপত্তি স্থানৰ দিকে উভতিব বিচাৰিছো আমি আমাৰ নিজৰ ধৰ্মৰ সম্পূৰ্ণ তাৎপৰ্য আৱিষ্কাৰ কৰিবলৈ উভতিব বিচাৰিছো সেইভাবে we are refocusing on Indian knowledge system. শ্ৰী অৰবিন্দৰ ইংৰাজীটো কৈছে and that which must seek now to awake is not an anglicized oriental people, docile pupil of the west and doomed to repeat the cycle of the Occident's success and failure, but still the ancient immemorable Shakti recovering her deepest self, lifting her head higher towards the supreme source of light and strength, and turning to discover the complete meaning and vaster form of her dharma. কৈছে যি জাতি এতিয়া পুনৰুজ্জীৱিত হৈ উঠিব লাগিব সেই জাতি ইংৰাজী ভাৱাপন্ন পাশ্চাত্যৰ বশীভূত শীৰ্ষস্থানীয় পাশ্চাত্যৰ সফলতা তথা বিফলতাৰ মাজত চক্ৰাকাৰে ঘূৰি থাকিবলৈ বাধ্য এক প্ৰাচ্য জাতি নহয় তেনেহলে কেনেকুৱা প্ৰাচ্য জাতি জাগি উঠিব লাগিব যে বৰং স্মৰণাতীত কালৰ এক প্ৰাচীন শক্তি জাতি মানে প্ৰাচীন শক্তি এই জাতিহে জাগ্ৰত হৈ উঠিব লাগিব যি নিজৰ গভীৰতম আত্মাক পুনৰ লাভ কৰিবলৈ আলোক তথা শক্তিৰ চৰম তথা পৰম উৎপত্তি স্থানৰ অভিমুখে আৰু অধিক উচ্চশীৰ হৈ উঠিবলৈ আৰু নিজৰ ধৰ্মৰ সম্পূৰ্ণ তাৎপৰ্য তথা বৃহত্তৰ ৰূপ আৱিষ্কাৰ কৰিবলৈ উভতিব বিচাৰিছে কৈছে টাৰ্নিং টু ডিস্কভাৰ দি কমপ্লিট মিনিং এণ্ড এ ভাষ্টাৰ ফৰ্ম অফ হাৰ ধৰ্ম এই সৰু সুৰা এই যে আচাৰ আমাৰ যিবোৰ আমি আচাৰ পালন কৰো সেইবোৰকে নিজৰ ধৰ্ম বুলি ভাবা নাই ধৰ্মৰ বৃহত্তৰ তাৎপৰ্যৰ কথা সেয়া আমি আৱিষ্কাৰ কৰিব লাগিব কাৰণ শ্ৰী অৰবিন্দই যেটা কম কৈছে সনাতন ধৰ্ম দুইবিধ সনাতন ধৰ্ম আছে এবিধ কৈছে কিটচেনৰ সনাতন ধৰ্ম বুলি কৈছে সেইবিধ ধৰ্মক আমি ৰিভাইভ কৰিব খোজা নাই বুলি কৈছে মই যেতিয়া আলোচনা কৰিম মই তেতিয়া কম আৰু তাৰ পিছত আমি এই যেটো আমি এটা কিয় আমি ভাৰতবৰ্ষই আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ প্ৰতি আমি আলোকিত হ'ব কিয় বিচাৰিছো কাৰণ ভাৰতবৰ্ষ এতিয়াও জীৱন্ত যুগ যুগান্তৰ ভাৰতবৰ্ষ জীৱন্ত হৈ আছে ভাৰতবৰ্ষৰ সমগ্ৰ জগতৰ বাবে কৰিবলগীয়া কাম আছে নিজৰ বাবে কৰিবলগীয়া কাম আছে আৰু আৰু আৰু
আৰু কি আছে কৈছে ভাৰতবৰ্ষই এতিয়াও নিজৰ সৃজনশীল শক্তি সৃজনশীল কথা এতিয়াও শেষ কৰা নাই নিজৰ সৃজনশীল বাণী এতিয়াও অভিব্যক্ত কৰি শেষ কৰা নাই কৈছে কি কৈছে যে nor has she spoken her last creative word যে বেদ উপনিষদ গীতাতেই ভাৰতবৰ্ষৰ সমগ্ৰ সৃজনশীল শক্তি নিষ্কেষিত হৈ যোৱা নাই ভাৰতবৰ্ষই বেদকো অতিক্ৰম কৰিব গীতাকো অতিক্ৰম কৰিব উপনিষদকো অতিক্ৰম কৰিব আৰু সেইভাবে বিবেকানন্দই কৈছে অতীত ভাৰতবৰ্ষতকৈ ভৱিষ্যতৰ ভাৰতবৰ্ষ মহত্তৰ মহত্তম হ'ব বুলি কৈছে কিন্তু বৰ্তমানৰ সময় একেবাৰে অনুকূল নহয় সেই কথাও আমি স্বীকাৰ কৰিব লাগিব এয়া হল দ্বিতীয়টো ৰেলিভেন্স কিয় আমি কিন্তু ইয়াতে এটা বিষয় আমি পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম এই যে আমি ভাৰতে জগতৰ বাবে কাম কৰিবলগীয়া থাকা বুলি কৈছো বাট ইজ ইণ্ডিয়া কেপেবল আমি সেই বিষয়েও ভাৰতীয় জ্ঞান পৰম্পৰাৰ জৰিয়তে এই যে জগতৰ বাবে ভাৰতৰ কাম আছে বুলি কৈছে সেই কাম আমি সম্পন্ন কৰিব পাৰিম নে নোৱাৰিম সেই প্ৰাসংগিকতাকো আমি বিচাৰ খোচাৰ কৰি চাব লাগিব কিন্তু তাৰ আগতে আৰু এটা দৃষ্টিভংগী যে কিয় আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত আমি ৰিফোকাস কৰিব বিচাৰিছো আমি এইখিনি কৈয়েই আমি সেইখিনি কৈয়েই আমি আজি আমি শেষ কৰিম কৈছে জীৱন সম্বন্ধে ইউৰোপীয় যি ধাৰণা জীবন সম্বন্ধে লাইফ জীবন সম্বন্ধে ইউৰোপীয় যি ধাৰণা তাৰ সৈতে আমি ভাৰতবাসী সম্প্ৰতি খুবেই পৰিচিত অথচ ভাৰতীয় জীৱনবোধৰ বিষয়ে আমি পৰিচিত নহয় we are refocusing on Indian culture Indian knowledge system কিয় যাতে আমি ভাৰতীয় জীৱনবোধৰ বিষয়ে আমাৰ শিক্ষিত অতি শিক্ষিত অভিজাত শ্ৰেণীটোক আমি পৰিচিত কৰি দিব পাৰো কৈছে জীৱন সম্বন্ধে ইউৰোপীয় যি ধাৰণা তাৰ সৈতে আমি ভাৰতবাসী সম্প্ৰতি খুবেই পৰিচিত এয়া বিংশ শতিকাৰ দ্বিতীয় দশকৰ কথা এতিয়া পৰিস্থিতি আৰু ভয়ানক তেতিয়াতো অলপ ভাৰতীয় জীৱনবোধ সম্পৰ্কে জনা মানুহ বহুত আছিল পৰিচিত মানুহ অনেক আছিল আজিতো একেবাৰেই নোহোৱা হৈ গৈছে কৈছে কাৰণ আমাৰ সাম্প্ৰতিক চিন্তাধাৰা তথা চেষ্টা সেই ধাৰণাৰ দ্বাৰা পূৰ্ণৰূপে অধিকৃত নহলেও তাৰ ছায়াৰ দ্বাৰা আচ্ছন্ন হৈ পৰিছে অৰ্থাৎ ইউৰোপিয়ান কনসেপশন অফ লাইফৰ দ্বাৰা আমাৰ জীৱনৰ ধাৰণা সাহিত্য শিল্প দৰ্শন শিল্প স্থাপত্য ভাস্কৰ্য কাব্য সাহিত্য সকলোতে সমুদ্ৰৰ সিপাৰৰ সূত্ৰৰ দ্বাৰা আমি নিজক পৰিচালিত কৰিছো আৰু সেইভাবে we are trying to refocus on Indian knowledge system যাতে আমি আমাৰ so that we can reawaken our intellectual elites কিয়নো আমি এই ধাৰণাৰ ক্ৰিয়দংশক পৰিপাক কৰিব বিচাৰিছো আমি হজম কৰিব বিচাৰিছো ইউৰোপীয় জীৱন মূল্য আনকি ইয়াৰ ৰূপ তথা ছন্দৰ কিছু অনুকৰণেৰে নিজকে গঢ়ি তুলিবলৈও প্ৰয়াস কৰিছো আমি কিন্তু নাজানো আমি নাজানাকৈও আমি ইউৰোপীয় অনুকৰণৰ দ্বাৰা সেইভাবেই আমি আমাৰ ভাৰতীয় মানুহকেই পুনৰ ভাৰতীয়ত্বৰ দিশে উভতাই অনাৰ বাবে ভাৰতীয় জ্ঞান পৰম্পৰাত পুনৰ গুৰুত্ব আৰোপ কৰিছো গতিকে ইংৰাজীখিনি কি কৈছে যে বিশেষকৈ আমাৰ ৰাজনৈতিক অৰ্থনৈতিক তথা ব্যৱহাৰিক আচৰণ অৰ্থাৎ আমাৰ ৰাজনীতি আমাৰ সমাজনীতি আৰু আমাৰ অৰ্থনীতিত ভাৰতীয়ত্বৰ লেখমাত্ৰও নাই আমি পৰিপূৰ্ণৰূপে পাশ্চাত্যৰ সংস্কৃতিৰ দ্বাৰা আবৃত হৈ আছে ইয়াৰ দ্বাৰা বিশেষ ৰূপে নিয়ন্ত্ৰিত কৰিব বিচাৰিছো শ্ৰী অৰবিন্দই কৈছে তেওঁৰ মূল ইংৰাজীত কৈছে the European conception of life is a thing with which we in India are now very familiar because our present thought and effort are obscured with its shadow when they are not filled with its presence কৈছে যদি তাৰ একেবাৰে পূৰ্ণৰূপে অধিকৃত যদি হোৱাও নাই when they are not filled with its presence our present thought and efforts are obscured with its shadow তাৰ ছায়াৰ দ্বাৰা অন্তত আবৃত হৈছে পূৰ্ণৰূপে যদিও অধিকৃত হোৱা নাই কৈছে কিয় কৈছে for we have been trying hard to assimilate something of it আমি এই ভাৰত পাশ্চাত্যৰ জীৱন মূল্যক আমি কিছু আত্মসাৎ কৰিব বিচাৰিছো even to shape ourselves and especially our political economic and outward conduct into some imitation of its form and rhythms আৰু সেইভাবে ভাৰতৰ যি নৱজন্মৰ আন্দোলন হৈছিল এই ভাৰতৰ নৱজন্মৰ আন্দোলনেই যথাৰ্থতে ভাৰতীয় জ্ঞান পৰম্পৰালৈ উভতি যোৱাৰ আন্দোলন দুটাৰ অৰ্থ একেই যে ৰেনেসান্স ইন ইণ্ডিয়া
আৰু আৰু ৰিঅৱেকেনিং টুৱাৰ্ডছ ইণ্ডিয়ান নলেজ চিষ্টেম দুটা প্ৰায় একেই বস্তু এণ্ড কিয় কৈছে the modern world is still mainly European, a world dominated by the European mind and Western civilization. এতিয়াও আধুনিক পৃথিৱী মানে আমি যেতিয়া আধুনিক পৃথিৱী বুলি কওঁ আধুনিক পৃথিৱী মানে বৰ্তমান পাশ্চাত্যৰ বশীভূত পাশ্চাত্যৰ দ্বাৰা নিয়ন্ত্ৰিত এই সম্পূৰ্ণ বিশ্বজগত আৰু কিন্তু আমি এই পৰিস্থিতি পৰিৱৰ্তন কৰিব বিচাৰিছো আৰু সেইভাবে আমি ভাৰতীয় জ্ঞান পৰম্পৰাৰ ওপৰত আমি we are refocusing. And with this, allow me to conclude here. If you want to interact, we can interact for a few minutes. We have 5 minutes to interact. If you want to interact, we can interact for 5 minutes. Anybody? Hello. Hi. Hello. Namaskar. Sir, जो hidden secret আপনি বাংলায় বলুন আপনি বাংলায় বলুন আচ্ছা এই যে নলেজের কথা আপনি বলেছেন না যেটা মানে গুপ্ত ব্যাপার হ্যাঁ যেটা কি বলবো অরবিন্দ জিনিসটাকে আমরা এক্সপোজ করেছে যেটা আপনি বারবার বলেছেন আমরা বিদেশি সভ্যতা পাশ্চাত্য সভ্যতা বিশেষ করে ইউরোপের জিনিসটা আমাদের শরণার্থীর কাল থেকে এসছে কিন্তু আমরা তাকে এখনো পর্যন্ত অনুকরণ করে যাচ্ছে অন্ধ এই জিনিসটাকে উনি পরিবর্তন করতে চাইছেন এখন আমাদের স্বদেশী জিনিসের পরিপ্রেক্ষিতে ভারতকে যে সৃজনশীল তৈরি করেও হ্যাঁ আমাদের যে কতগুলো প্রচলিত বেদ এবং উপনিষদ যে সমস্ত জিনিস সেগুলোকে অতিক্রম করে যাচ্ছেন এবং এই সম্পর্কে আপনার ঋষি অরবিন্দের কথাটা সংক্ষেপে একটু বলুন এটা পরিষ্কার হয়নি স্যার লাস্টের দিকে আমি আপনার প্রশ্নটা বুঝলাম না কি আপনি বলেন যে বেদ ঋষি হ্যাঁ ঋষি অরবিন্দ যে আমাদেরকে বলেছে যে আমাদের যে জীবনকে সঞ্জীবনী করার জন্য মানে সৃজনশীল করার জন্য উনি যে সমস্ত জিনিস বলেছে এবং পাশ্চাত্য সভ্যতাটা থেকে আমরা নূতন আমাদের মতো করে আমরা যে জীবন করব তার যে সিক্রেট জিনিস উনি কি বার্তা দিচ্ছেন কি বার্তা দিতে চাইছেন অনেক বার্তা দিয়েছেন অনেক বার্তা আছে আপনি একটা কাজ করবেন তার যেটা ভারতীয় সংস্কৃতির ভিত্তি এটা 500 পাতার একটা বই এটা বাংলায়ও পাওয়া যায় হিন্দিও পাওয়া যায় ইংরেজিতেও পাওয়া যায় ওই বইটাতে ও বিতংভাবে এগুলা কথা ডিসকাশন করেছেন আমি আপনাকে শুধু আমি এটা একটা ওয়ার্ডে বলাটা সম্ভব নয় সেখানে ও আলোচনা করেছেন আমি আপনাকে দেখাই এটাতে প্রথম যেটা তার সেকশন হলো ভারত কি সভ্য হ্যাঁ সেখানে 3টি প্রবন্ধ আছে 3টি প্রবন্ধ কি কয় যে রয়েছে তারপরে ভারতীয় সংস্কৃতির এক যুক্তিবাদী সমালোচক এই নাম দিয়া 6টি প্রবন্ধ আছে তার পরবর্তীতে আছে ডিফেন্স অফ ইন্ডিয়ান কালচার ভারতীয় সংস্কৃতিকে সমর্থন করেছেন ওই 6টাতে একজন যুক্তিবাদী সমালোচকের যুক্তিগুলা খণ্ডন করেছেন তারপরে ভারতীয় সংস্কৃতিকে ও সমর্থন করে ফ্রম আওয়ার পয়েন্ট অফ ভিউ লিখেছেন আর সেখানে ও লিখেছেন সংস্কৃতির যেগুলা উপাদান রয়েছে একটা হলো ইন্ডিয়ান স্পিরিচুয়ালিটি এন্ড লাইফ তারপরে একটা হলো ইন্ডিয়ান আর্ট তারপরে ইন্ডিয়ান সাহিত্য ইন্ডিয়ান পলিটি আর তারপরে ভারতীয় সংস্কৃতি ও বহিঃপ্রভাব এই 35টার মতন আপনি এটা একদিক থেকে আপনি পড়ে যান তখন আপনি ভালোভাবে ক্লিয়ার হতে পারবেন এইটাতে অনেক কথা লিখে গেছেন কিন্তু মূল কথাটা হলো এই যে ইন্ডিয়ান নলেজ সিস্টেম আপনি ভারতকে জানতে হবে ভারতকে বুঝতে হবে ভারত মানে কি ভারতীয় জ্ঞান মানে কি ভারতের শক্তি মানে কি ভারত মানে কি সেটা প্রথম বুঝতে লাগবে আর তারপরের জিনিসটা হলো ভারতবর্ষের প্রতি প্রেম এখন প্রেমটা আপনাকে কোনো শাস্ত্র আপনাকে বুঝিয়ে দিতে পারবো না প্রেমটা অন্তরের জিনিস এটা ইভলিউশনারি প্রসেস এটা ইভলিউশনারি প্রসেস তো এই জন্য আপনি যদি বিতংভাবে জানতে যদি চান শ্রী অরবিন্দ অনেক কথা লিখেছেন তার 39টা ভলিউমে শুধুমাত্র এই 20 নম্বর ভলিউমটাতেই নয় আপনি দেখবেন এই 100টা লেকচার ওই তার কথাই বলবো আমি শুধু
শুধু তার কথাই বলবো, শুধু মধ্যে মধ্যে এক দুইটা কথা আমি বিবেকানন্দরও বলবো, আর তার যেগুলা শিষ্য প্রশিষ্য আছে আপনি অনেক কথা জানতে পারবেন। সুতরাং সংক্ষিপ্ত ভাবে একটা বাক্যে বলাটা সম্ভব নয়, অনেক কথা লিখেছেন। না স্যার, আপনাকে শুধু পয়েন্টস গুলোর কথা বলছিলাম যে আজকে যেগুলো আলোচনা করেছেন আমি দেব, আমি যেগুলা শুনুন, যেগুলা শুধু শ্রী অরবিন্দের কোটেশন আমি ডিসকাশন করেছি, আমি সবগুলা আমি দেব। এখন পর্যন্ত 20-22টা আমি নোট দিয়েছি, তারপরেও আমি দেব। আমি উপযুক্ত সময়ে, আমি একটু ব্যস্ত এখন, আমার অনেক মানে লেকচার হয়েছে, এই জন্য আমার টাইপ করে সময়টা মানে হচ্ছে না। আর আমি ওই যে গ্রুপের মধ্যে আমি এখন পর্যন্ত সম্ভবত আমি 22টার মতন আমি নোট দিয়েছি, আর তার মানে যে পরবর্তী নোটগুলাও আমি ইন ডিউ কোর্স আমি শেয়ার করতে থাকবো। থ্যাংক ইউ স্যার, থ্যাংক ইউ স্যার, মেনি মেনি থ্যাঙ্কস। নমস্কার। নমস্কার। আর বলুন, আরো কারবার কিবা কবলগীয়া আছে? সম্ভবত আৰু কাৰো একো নাই, গতিকে আমি perhaps we can conclude. Thank you, Dr. Diganta Vishwa Sarma sir, for delivering such an insightful and enlightening lecture. Thank you all for your contribution today. Thank you everyone for sharing your perspective. It adds valuable insight. Now, I would like to hand over the microphone to our co-host Devasri Kaushik, who will take us to the next segment, which is a vote of thanks. Thank you, Brinda. Respected Speaker Dr. Diganta Vishwa Sarma sir, respected all the dignitaries present in this online lecture series, respected all the participants of today's session. In the beginning, I, Devasri Kaushik, Research Scholar, Department of Philosophy, Guwahati University, on behalf of Guwahati University Fraternity, sincerely thank to our respected speaker, Dr. Diganta Vishwa Sarma sir, for enlightening us with his delightful lecture on Indian knowledge system through the lens of Sri Aurobindo, organized by Guwahati University. In today's session, sir has very beautifully pointed out universal and contemporary relevance of IKS. During his lecture, he has also referred how Indian spiritual leaders took initiative in raising Indian nation. So thank you once again, sir. Thank you. I have offered my sincere gratitude to each and every member of organizing committee of Guwahati University who has been involved in this year-long lecture series on Indian knowledge system. And I would like to appreciate their effort for giving us the chance to enrich us with the insight of Indian knowledge system. I would like to take opportunity for extending gratitude to all our respected participants for their active participation in this 19th session of year-long lecture series. Last but not least, a big thank you to the technical staff who have made this event successful one by their technical support. With this much, I would like to conclude my speech here. Now, I would like to hand over the microphone to program moderator Brinda. Brinda? We have come to the end of today's session. Thank you all once again for being part of this lecture. Wishing you all a very good night. Thank you, sir. Thank you, everyone. Thank you. And good night to all. Okay. Thank you. Thank you. Namaskar and good night to all. Thank you.